Hello everyone, মই Dr. Gaurav Datta, Assistant Professor, Department of Accountancy, Prabhupada Bora College, Gauriboi. আপোনালোকে কভাৰ পেজটোৰ পৰা অলৰেডি গম পাইছে এই ভিডিঅ'টো এটা SWAM NPTEL প্লেটফৰ্মৰ awareness generationৰ কাৰণে প্ৰস্তুত কৰা হৈ আছে, which is relevant for our students, faculty members as well as non-teaching staff. এটা ভিডিঅ' কন্টেন্ট বনাই শ্বেয়াৰ কৰাৰ প্ৰয়োজন এইকাৰণে বোধ কৰিলোঁ কাৰণ বৰ্তমান আমালোকৰ এক্সাম চলি আছে এট দি ইউ জি লেভেল আৰু অহা মাহটো মানে জুলাই মাহটো আমাৰ ছামাৰ ভেকেশ্যনৰ কাৰণে বন্ধ থাকিব। ইতিমধ্যে NPTEL আপোনালোকৰ কোৰ্চ এনৰলমেণ্টৰ কাৰণে ডেটছখিনি অলৰেডি এনাউন্স কৰি দিছে ফাৰ্ষ্ট ছেট অফ কোৰ্চৰ কাৰণে, যেটো 28 জুলাইত শেষ হৈ যাব। বৰ্তমান all the courses are open for enrollment. And 28 July enrollments are going to close for the courses which have already been announced. So যিহেতুকে বৰ্তমান মাহটো পৰীক্ষাৰ কাৰণে ষ্টুডেণ্টছ এভেইলেবল নাই আৰু জুন মাহ বা জুলাই মাহতো আমি গোটেইখিনি ষ্টুডেণ্টছৰ কলেজৰ নৰ্মেল এটমছফিয়াৰৰ দৰে কলেজত পোৱাটো অকণমান অসুবিধা হ'ব আৰু তাৰ লগতে ইমান ব্যস্ততাৰ মাজত গোটেইখিনি ফেকাল্টি মেম্বাৰো একেলগত লগ লাগি NPTEL SWAM ৰিলেটেড আলোচনা, যিটো বিষয়ত আগতেও প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হৈছে, আপোনালোকে গমেই পাই চাগে। তো এটা ছেপাৰেট প্ৰগ্ৰেম অৰ্গেনাইজ কৰাতকৈ ভিডিঅ' কণ্টেণ্ট বনাই শ্বেয়াৰ কৰাটো এটা বেটাৰ অল্টাৰনেটিভ বুলি মই ফিল কৰিলোঁ। গতিকে এই মোৰ এটা সৰু প্ৰেজেণ্টেশ্যন আপোনালোকক প্ৰস্তুত কৰিছোঁ। যেতিয়া আমি SWAM NPTEL প্লেটফৰ্ম বুলি কওঁ, তাতে দুটা প্ৰথম শব্দ যিটো SWAM আৰু NPTEL, তাতে SWAMৰ অৰ্থটো হ'ল ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়াং এছপায়াৰিং মাইণ্ডছ। এইটো এটা গভৰ্ণমেণ্ট ইনিচিয়েটিভৰ দ্বাৰা ফৰ্ম কৰা হৈছে, য'ত হাই কোৱালিটি কণ্টেণ্ট লাৰ্ণিং মেটেৰিয়েল শ্বেয়াৰ কৰা হয় ফ্ৰম দি লেভেল অফ ক্লাছ 9 আপ টু পোষ্ট গ্ৰেজুৱেশ্যন লেভেল। আৰু এই SWAMৰ প্লেটফৰ্মটোৰ 9টা নেশ্যনেল কোঅৰ্ডিনেটৰ আছে, which are the reputed educational institutions in our country like NPTEL, UGC, AICTE, IGNOU, NCERT আৰু কিছুমান IIM বেংগালোৰ, এনেকুৱা reputed top notch আমাৰ এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ বা ইনষ্টিটিউশ্যনছ যিখিনি আমাৰ দেশত আছে, তেওঁলোকে লগ লাগি এটা আমাক প্লেটফৰ্ম ডেলিভাৰ কৰিছে, which is funded by and sponsored by Ministry of Education, Government of India, which has the approval of the All India Council of Technical Education, AICTE. আৰু এই নেশ্যনেল কোঅৰ্ডিনেটৰ সকলে চবে হাই কোৱালিটি কণ্টেণ্ট বনাই কেনে এইটো প্লেটফৰ্মৰ মাধ্যমেৰে আমাৰ গোটেই নেশ্যনৰ ষ্টুডেণ্টছক বা ইণ্টাৰেষ্টেড পাৰ্টিচিপেণ্টছক যোনে এই কণ্টেণ্টখিনিৰ পৰা লাভৱান হ'ব পাৰে তেওঁলোকৰ কাৰণে ইজিলি এক্সেচিবল এণ্ড এটা ল' কষ্ট চাৰ্টিফিকেশ্যনৰ ব্যৱস্থা যাতে হয়, সেইকাৰণে এই প্লেটফৰ্মটো ৰোল আউট কৰা হৈছিলে। নেক্সট যেটো টাৰ্ম আমি ইউজ কৰি আছো, যেটো হ'ল NPTEL, which stands for National Program on Technology Enhanced Learning. NPTEL নিজে এটা প্লেটফৰ্ম যিনে SWAM প্লেটফৰ্মটোৰ এজন নেশ্যনেল কোঅৰ্ডিনেটৰ হয়। এই NPTEL প্লেটফৰ্মটো আকৌ কনষ্টিটিউট কৰে আমাৰ দেশৰ বিভিন্ন যিবোৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিজ আছে, তেওঁলোকে এই NPTEL প্লেটফৰ্মটো কনষ্টিটিউট কৰে আৰু এই NPTEL প্লেটফৰ্মৰ মাধ্যমেৰে তেওঁলোকে হাই কোৱালিটি কণ্টেণ্ট অন নিউমেৰাছ ছাবজেক্টছ এক্ৰছ মেনি ডিচিপ্লিনছ তেওঁলোকে এই প্লেটফৰ্মত শ্বেয়াৰ কৰে। আপোনালোকে কভাৰ পেজত অলৰেডি দেখা পাইছে যে আমি লিখিছো NPTEL লোকেল চেপ্টাৰ আৰু SPOC, এই দুটা টাৰ্মিনলজি লিখিছো। এই দুটা টাৰ্মিনলজিৰ বিষয়ত অকণমান আলোচনা কৰি লওঁ। লোকেল চেপ্টাৰ বুলি যেতিয়া কম, এইটো NPTELৰ এটা এক্সটেণ্ডেড আৰ্ম। এইটো মানে NPTEL আৰু কলেজ বা যিকোনো ইনষ্টিটিউশ্যন য'ত লোকেল চেপ্টাৰ ক্ৰিয়েট কৰা হৈছে, তাৰ মাজত এটা ইণ্টাৰফেচ হিচাপতে ৰোল প্লে কৰে। যিখিনি কমিউনিকেশ্যন NPTELে কৰে, এইখিনি কমিউনিকেশ্যন সেই ইনষ্টিটিউশ্যনৰ
বিভিন্ন ষ্টেক হোল্ডাৰ্ছক এই ইনফৰমেশ্যনখিনি ডেলিভাৰ কৰে আৰু সেই ইনষ্টিটিউশ্যনৰ যিখিনি ধৰক ফিডবেক হওক বা যিখিনি ছাপৰ্ট দৰকাৰ হওক এইখিনি তেওঁলোকে এনপিটেলৰ পৰা প্ৰভাইড কৰাৰ ব্যৱস্থাটো কৰি দিয়ে। চ' বেচিকেলি এনপিটেল লোকেল চেপ্টাৰ আৰু SPOCৰ ৰেছপঞ্চিবিলিটি হ'ল এনপিটেলে যিটো পাব্লিচিটি পোষ্টাৰ্ছ ডিষ্ট্ৰিবিউট কৰে across all its local chapters throughout the country, এইখিনি পাব্লিচিটি পোষ্টাৰক কলেজৰ প্ৰমিনেণ্ট জেগাত ডিছপ্লে কৰা হ'ব যাতে ষ্টুডেণ্টছ বা ইণ্টাৰেষ্টেড পাৰ্টিচিপেণ্টছে তাৰ পৰা কোৰ্ছ ৰিলেটেড ইনফৰমেশ্যনখিনি পাব পাৰে। যোৱা ছেমিষ্টাৰ ডেট ইজ জানুৱাৰী টু এপ্ৰিল 2025 ছেমিষ্টাৰত আমি অলৰেডি তেনেকুৱা কোৰ্ছ কেটালগছ ডিছপ্লে কৰিছিলোঁ কলেজত। নেক্সট এক্টিভিটি কি দিয়া আছে লোকেল চেপ্টাৰৰ ক্ষেত্ৰত বা SPOCৰ ক্ষেত্ৰত, যেটো হ'ল এনপিটেলৰ চাৰ্টিফিকেশ্যন কোৰ্চেছৰ বিষয়ত এৱেৰনেছ ৱৰ্কশ্বপছ অৰ্গেনাইজ কৰা। যোৱা ছেমিষ্টাৰত অপৰচুনিটি পোৱা কাৰণতে আমি কৰিব পাৰিছিলোঁ। এইবাৰ মই প্ৰব্লেমটো আপোনালোকক অলৰেডি হাইলাইট কৰিলোঁ, সেইকাৰণে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এৱেৰনেছৰ প্ৰগ্ৰেমটো মানে ডেলিভাৰ কৰিব চেষ্টা কৰি আছোঁ। থাৰ্ড, ষ্টুডেণ্টসকলক বা যোনে ইণ্টাৰেষ্টেড পাৰ্টিজ থাকে ফ্ৰম ফেকাল্টি মেম্বাৰ্ছ ফ্ৰম নন টিচিং ষ্টাফ সকলক মটিভেট কৰা যাতে তেওঁলোকে এইবিলাক কোৰ্চত এনৰোল কৰি পেলাই নিজৰ স্কিল আপলিফ্ট কৰিব পাৰে, তাৰ লগতে এটা ভেলুৱেবল চাৰ্টিফিকেটো অবটেইন কৰিব পাৰে যিটো ফাৰ্ডাৰ কেৰিয়াৰ গ্ৰথৰ ক্ষেত্ৰত হওক, ফাৰ্ডাৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত হওক, বহুত ক্ষেত্ৰতে সেইটোৰ ৰেলিভেন্স আমি এক্সপেক্ট কৰিছোঁ যে আমি দেখা পাম। নেক্সট, কোৰ্চ ৰিলেটেড কিবা যদি ফিডবেক থাকে সেইবোৰ বস্তু এনপিটেললৈ প্ৰেৰণ কৰা কামটো SPOCৰ থাকিব। যেতিয়া এটা কোৰ্চ চলি থাকিব তেতিয়া SPOCয়ে ফেকাল্টি মেম্বাৰৰ মাজত ৰেলিভেণ্ট কোৰ্চ হিচাপতে কোনোবা এজনক বা দুজনক এজ পাৰ দি নাম্বাৰ অফ এপ্লিকেণ্টছ অৰ এজ পাৰ দি নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ ইন দি কোৰ্চ মেণ্টৰ এলট কৰিম। লগতে যিখন ইনষ্টিটিউশ্যনত লোকেল চেপ্টাৰ এষ্টাব্লিছ কৰা হৈছে তাৰে ভিতৰতে চেষ্টা কৰিব যে লেব ফেচিলিটিজ যাতে সুবিধাটো দিব পাৰে ষ্টুডেণ্টসকলক, কাৰণ সব ষ্টুডেণ্টে ছেইম ইকনমিক ডেমোগ্ৰাফিক বেকগ্ৰাউণ্ডৰ পৰা নাহে, চবে কম্পিউটাৰ এফৰ্ডো কৰিব নোৱাৰে, কম্পিউটাৰ এফৰ্ড কৰিব পাৰিলেও কম্পিউটাৰ চলাব বহুতখিনি ষ্টুডেণ্টে যিহঁতে ৰুৰেল ৰিমোট এৰিয়াজৰ পৰা আহে সিহঁতে অসুবিধা পায়। চ' যিহেতুকে কলেজ বা এটা ইনষ্টিটিউশ্যনত এটা কম্পিউটাৰ লেবৰেটৰীৰ ব্যৱস্থা নৰ্মেলি থাকে, আমাৰো বৰ ধুনীয়া এটা কম্পিউটাৰ লেবৰেটৰী আছে, ইনফেক্ট দুখন লেবৰেটৰী আছে আমাৰ য'ত চাফিচিয়েণ্ট নাম্বাৰ অফ কম্পিউটাৰ্ছ আছে যাৰ দ্বাৰা আমি আমাৰ ষ্টুডেণ্টছক এইখিনি সুবিধা দিব পাৰে। নেক্সট, যেটো এটা আপকামিং ইস্যু হুইচ ইজ ইন দি পাইপলাইন যে আণ্ডাৰ NEP আমাৰ এই এনপিটেলৰ কোৰ্চৰ পৰা ষ্টুডেণ্টে ক্ৰেডিট আৰ্ণ কৰি পেলাই নিজৰ যিটো FYUGP কাৰিকুলাম আছে তাতেও ক্ৰেডিট পইণ্টছ এড কৰাৰ এটা ব্যৱস্থা আছে। মানে আমাৰ FYUGP কাৰিকুলামত যিবোৰ ছাবজেক্ট আছে সব ছাবজেক্ট যে কলেজতে পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই। UGCৰ পৰা ৰিচেণ্টলি এখন চাৰ্কুলাৰ আহিছে য'ত up to 40%লৈকে এলাউ কৰিছে অফ দি নৰ্মেল FYUGP কাৰিকুলাম, যেটো ষ্টুডেণ্টে কলেজত নকৰি পেলাই স্বয়ং প্লেটফৰ্মৰ পৰা কৰি পেলাই তাৰে চাৰ্টিফিকেট অবটেইন কৰি কেনে নিজৰ FYUGP কাৰিকুলামৰ কাৰণে ক্ৰেডিট পইণ্ট আৰ্ণ কৰিব পাৰিব। নাও এইটো বস্তুৰ ইমপ্লিমেণ্টেশ্যনটো ইউনিভাৰ্চিটি টু ইউনিভাৰ্চিটি ভেৰি কৰি আছে। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইন দি ৰিচেণ্ট টাইমছ যথেষ্ট এফৰ্ট লৈছে, গুৱাহাটী ইউনিভাৰ্চিটিও নতুন গাইডলাইন উলিয়াইছে এই ক্ষেত্ৰত, ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কি হ'ব সেই বিষয়ত SOP উলিয়াইছে। আমাৰ কলেজো এইটো বিষয়ত ষ্টাডি কৰি আছে বৰ্তমান আৰু সম্ভৱতে ইন দি নিয়াৰ ফিউচাৰ এইটো বস্তু আমাৰ FYUGP কাৰিকুলামৰ লগত ব্লেণ্ড ইন হৈ যাব। চ' আমি যিমান সোনকালে এই স্বয়ং প্লেটফৰ্মটোৰ লগত ফেমিলিয়াৰাইজ হৈ ল'ম যে হাউ দিছ প্লেটফৰ্ম ৱৰ্কছ, আমি কোৰ্চবিলাক কেনেকৈ কৰিব পাৰোঁ, হাউ কেন উই ইউজ দিছ কোৰ্চেছ টু আৱাৰ বেনিফিট, সিমানে আমাৰ কাৰণে সুবিধাজনক হ'ব। প্ৰথমতে মই ষ্টুডেণ্টসকলৰ কাৰণে এই প্লেটফৰ্মটোৰ কি কি উপযোগিতা বা কি কি বেনিফিটছ তেওঁলোকে পাব এইটো বিষয়ত আলোচনা কৰিম। প্ৰথমতটো তেওঁলোকে এনপিটেলৰ যিবোৰ কোৰ্চেছ আছে তাৰে যিবোৰ ষ্টাডি মেটেৰিয়েলছ আছে সেইবোৰ
ওপেন এক্সেস হয়, ইট ইজ ফ্ৰী টু এক্সেস। সেই কোৰ্চটো এনৰোল কৰিবৰ কাৰণে, এক্সেছ কৰিবৰ কাৰণে, সেই কোৰ্চটোত যিটো শিকাইছে সেইটো শিকিবৰ কাৰণে কোনো ধৰণৰ কষ্ট বিয়াৰ কৰিব নালাগে। জাষ্ট এটা কম্পিউটাৰ উইথ এন এক্টিভ ইন্টাৰনেট কানেকশ্যন যদি আছে, বা নিজৰ মোবাইল ফোনতো যদি এক্টিভ ইন্টাৰনেট কানেকশ্যন আছে, সেই প্লেটফৰ্মটো আমি নিজৰ নিজৰ আইডি দি লগ ইন কৰি যিটো আমাৰ সিলেক্টেড কোৰ্চ আছে সেই কোৰ্চ মেটেৰিয়েলছ খিনি আমি এক্সেছ কৰিব পাৰো। এন্টায়াৰ কোৰ্চ খিনি আমি শিকিব পাৰো, আমাৰ নলেজ খিনি গেইন আমি কৰিব পাৰো, আৰু তাৰ কাৰণে 1 টকাও খৰচ কৰিব কোনো প্ৰকাৰৰ প্ৰয়োজন নাই। নেক্সট, আজি জেনাৰেশ্যনটো একচুৱেলি স্কিল বেছড জেনাৰেশ্যন। স্কিল আপলিফ্ট কৰাটো ইজ দি প্ৰেজেন্ট নিড অফ দি আৱাৰ। আপোনালোকে বিভিন্ন গভৰ্ণমেণ্ট ইনিচিয়েটিভছ যদি চাই, সদায় স্কিলৰ ওপৰত এটা স্পেচিয়েল এমফেচিছ আহি আছে। কিয় আহি আছে? কাৰণ প্ৰথম কথা হ'ল, চাকৰিটো এটা লিমিটেড বস্তু। ইট কেনট বি এভেইলেবল ফৰ অল দি জব চিকাৰ্ছ ইন ইণ্ডিয়া। এটলিষ্ট এট প্ৰেজেন্ট ইট ইজ নট দি চিটুৱেশ্যন। such is not the situation at present. So সবে যে পড়াশোনা কৰি পেলাই চাকৰিয়ে পাব কিন্তু কোনো গ্যাৰেন্টি নাই। এন্ড অকল চাকৰি কৰা মানুহখিনিয়ে যে সাকসেসফুল তাৰো কোনো মিনিং নাই। এন্টাৰপ্ৰিনাৰশ্বিপ has far more greater aspects and far more greater promises to make for the individual at the micro level and for the nation at the macro level. যিকি নহওক এইটো এটা মানে আমি ডাইভাৰ্ট নহম আমাৰ প্ৰেজেন্টেশনটোৰ পৰা, কাৰণ মই প্ৰেজেন্টেশনটো একদমেই দীঘলীয়া কৰিব খোজা নাই। সো স্বয়ং প্লেটফৰ্মে আমাক এটা মাসিভ প্লেটফৰ্ম অফাৰ কৰে, য'ত আমাৰ দেশৰ যিবোৰ বেষ্ট এডুকেশ্যন ইনষ্টিটিউচনছ আছে তেওঁলোকে কোৱালিটি কন্টেন্ট ডেলিভাৰ কৰি আছে। মই ৱেব পেজটো অলপ পিছতে ডেমনষ্ট্ৰেট কৰি দেখুৱাই দিম যে কেনেকে কোৰ্চখিনি ব্ৰাউজ কৰিব লাগে, কেনেকে ৰেজিষ্টাৰ কৰিব লাগে, এইবোৰ বস্তু মই ডেমনষ্ট্ৰেট কৰি আপোনালোকক দেখাই দিম। নেক্সট, এজন এপ্লিকেণ্টে যেতিয়া কোৰ্চ এটা এনৰোল কৰিলে, কোৰ্চটো এনৰোল কৰাৰ পিছত কোৰ্চখিনি কৰিলে, যেনেকুৱা ভিডিঅ' মেটেৰিয়েলছ বা যিখিনি এছেছমেণ্টছ অনলাইন কণ্ডাক্ট কৰিব, এইখিনি কৰাৰ পিছত এটা এক্সামিনেশ্যন পাতিব এনপিটেলে, আৰু এক্সামিনেশ্যনটো পাতে নেশ্যনেল টেষ্টিং এজেঞ্চি NTA দ্বাৰা এক্সামিনেশ্যনটো পাতে, আৰু সেই এক্সামিনেশ্যনটো এপিয়াৰ কৰি কোৱালিফাই কৰিলেহে চাৰ্টিফিকেটটো এনপিটেল এৱাৰ্ড কৰে। এতিয়া কাবাৰ কাৰণে হয়তো কোৰ্চটো শিকাটোৱে প্ৰায়োৰিটি হ'ব পাৰে, চাৰ্টিফিকেটটো প্ৰায়োৰিটি নহ'ব পাৰে। তেওঁ পৰীক্ষাৰ কাৰণে ৰেজিষ্টাৰ নকৰিবও পাৰে। দেয়াৰ ইজ ন মেণ্ডেটৰী থিং লাইক যোনে কোৰ্চটো এনৰোল কৰিব তেওঁ ৰেজিষ্টাৰ কৰিবই লাগিব, নকৰিব পাৰে। বাট যিহেতুকে আমি কোৰ্চটো শিকি আছো, আমি যদি এটা চাৰ্টিফিকেট অবটেইন নকৰো, তেতিয়া আমি কোৰ্চটো শিকাৰ বা আমি যে এই স্কিলটো নিজৰ ভিতৰত ডেভেলপ কৰিলো, that we are learning the skill, তাৰ কোনো ডকুমেণ্টাৰী এভিডেন্স আমাৰ লগত নাথাকিব। আৰু যেতিয়া আমি এটা ইন্টাৰভিউ বোৰ্ড ফেচ কৰিব যাম, বা যেতিয়া আমি আমাৰ কেৰিয়াৰ প্ৰগ্ৰেছনৰ কাৰণে কিবা এটা ইভেলুৱেশ্যনৰ কাৰণে এপিয়াৰ কৰিম, তেতিয়া কিন্তু সদায় আমাৰ এটা চাৰ্টিফিকেটৰ প্ৰয়োজন থাকিব। সো ইট ইজ ষ্ট্ৰংলি সাজেষ্টেড যে আপোনালোকে কোৰ্চটো এনৰোল কৰক, আৰু তাৰ লগতে আপোনালোকে পৰীক্ষাটোও এপিয়াৰ কৰক, যাতে আপোনালোকে এটা ভ্যালিড সাৰ্টিফিকেট পায়। মই সাৰ্টিফিকেটৰ ফৰ্মেটটো আপোনালোকক ভালদৰে দেখুৱাই দিম। মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ স্পন্সৰ্ড সাৰ্টিফিকেট, তাতে স্কিল ইণ্ডিয়া ইনিচিয়েটিভৰ আপোনালোকে এণ্ডৰ্ছমেণ্ট পাব, AICTEৰ এণ্ডৰ্ছমেণ্ট পাব, বিভিন্ন আপোনাৰ যিটো কোঅৰ্ডিনেটিং ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি হয় এনপিটেলৰ, সেই ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি চাৰ্টিফিকেশ্যন থাকিব। সো দ্য চাৰ্টিফিকেট ইজ ভেৰি ভেলুৱেবল, ইট ইজ নেশ্যনেলি একচেপ্টেবল, এণ্ড আপোনালোকে নিশ্চয় সেইটো চাৰ্টিফিকেটৰ নিজৰ চাকৰিৰ কাৰণে হওক বা নিজৰ কেৰিয়াৰ গ্ৰথৰ কাৰণে হওক, নিশ্চয় আপোনালোকে সেইটোৰ বেনিফিট লাভ কৰিব পাৰিব। নেক্সট, যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই ফুল ফ্লেজেড ধৰক আপোনালোকৰ FYUGP কাৰিকুলামটো লগত স্বয়ংটো ইণ্টিগ্ৰেট কৰি দিব, তেতিয়া এই স্বয়মৰ কোৰ্চ কৰি পেলাই কিন্তু ABC মানে একাডেমিক বেংক অফ ক্ৰেডিটছৰ কাৰণে আপোনালোকে ক্ৰেডিট আৰ্ণ কৰিব পাৰিব ষ্টুডেণ্টখিনিয়ে। আৰু অকল যে FYUGP কাৰিকুলামৰ কোৰ্চৰ পৰাই যে ক্ৰেডিট পায় সেইটোও নহয়। আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ লেটেষ্ট গাইডলাইনটো চাই এই বিষয়ে, তেতিয়াহ'লে আপোনালোকে গম পাব
এপাৰ্ট ফ্ৰম দি বেচিক FYUGP courses কিছুমান অডিট কোৰ্চেছৰ কথা কোৱা আছে। অডিট কোৰ্চেছ ইজ লাইক some kind of value added course যদি আপোনালোকে সেইবোৰ value added course কৰে তাৰ কাৰণে এক্সট্ৰা ক্ৰেডিটো আপোনালোকৰ এড হ'ব। মানে কোনো এটা সাবজেক্টৰ যদি পাৰ্টিকুলাৰ কোনো ক্ৰেডিট আপোনালোকে কমি গৈছে through audit courses you can fulfill that requirement. So it has multitude of benefits for the students. Next আমি ডিসকাস কৰিম benefits for the faculty. প্ৰথমটো আপোনালোকে উইদাউট এনি কষ্ট এটা কোর্স এনৰোল কৰি নিজৰ যেটো লেভেল অফ নলেজ আছে সেইটো আপোনালোকে আৰু ইমপ্ৰুভ কৰিব পাৰিব আৰু পলিশ কৰিব পাৰিব। মই নিজে যোৱা সেমিষ্টাৰত এটা বহুত ধুনীয়া কোর্স কৰিছো যেটো নাম আছিল বিজনেস ফৰকাস্টিং আৰু যিহেতুকে আমি ৰিসাৰ্চ এক্টিভিটিজত এংগেজ হৈ থাকিব লাগে I have gained knowledge about some statistical tools which are helping me a great deal in my daily research work. So নিশ্চয় আপোনালোকৰ কাৰণে এইটো হেল্পফুল হ'ব বুলি মই আশা কৰিছো বা বিভিন্ন ধৰণৰ কোৰ্স আছে আপোনালোকে ব্ৰাউজ কৰিলে নিজে গম পাব how much utility such courses hold for you. Next very important যে আমাৰ যেটো DHE আসামৰ latest cash promotion guideline আছে তাতে কিন্তু আপোনালোকে যদি চাই মুক্সৰ কথাটো ক্লিয়াৰলি কোৱা হৈছে। এতিয়া মই এই গাইডলাইনত যোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ both for students and for faculty members যে মুক্স কৰিব কাৰণে যে অকল স্বয়ং প্লেটফৰ্ম হেতু কিন্তু নহয় তাৰ বাদেও বহুত প্লেটফৰ্ম আছে কোৰ্সেৰা আছে IBM আছে আৰু বহুত ধৰণৰ প্লেটফৰ্ম আছে যিহতে মুক্স অফাৰ কৰে। Most of them charge a good amount because these courses are very much value oriented. মানুহৰ ক্যাৰিয়াৰৰ কাৰণে বহুতখিনি ভ্যালু এডিশন কৰে বুলি এই কোর্স বিলাক কিন্তু they bear a significant amount of cost. আপুনি চাব আনএকাডেমি কোর্সেরা এইবিলাকত যেতিয়া আপোনালোকে কোর্স কিবা এটা ৰেজিষ্টাৰ কৰিব যাব তাৰ এটা significant amount of cost থাকে। sorry but swam platform আমাক এই কোর্স বিলাক এই হাই লেভেল কোর্স বিলাক আমাক ফ্ৰী অফ কষ্ট অফাৰ কৰি আছে। আমি শিকিবৰ কাৰণে আমাৰ একো খৰচ নালাগে বা সাৰ্টিফিকেটটো যদি আমি ল'ব বিচাৰো এটা এক্সাম দি পেলাই তাৰ কাৰণেও এটা মিনিমাম এমাউন্ট অফ খৰচ হয় যেটো বিষয়ত মই লেটাৰ ডিসকাস কৰি আছো। সো যদিও স্বয়ং প্লেটফৰ্মৰ বাহিৰেও বহুত প্লেটফৰ্ম আছে যৰ পৰা মুক্স ডেলিভাৰ কৰে বাট স্বয়ং প্লেটফৰ্ম এট প্ৰেজেন্ট গভৰ্নমেন্ট স্পন্সৰ্ড এটা প্লেটফৰ্ম সো সাৰ্টিফিকেটৰ ভ্যালিডিটি লৈ কোনো টেনশন হ'ব নালাগে। তাৰ লগতে আপোনাৰ it is being provided at a extremely low cost to learn. It charges no cost at all আৰু কোৰ্সৰ আপোনালোকে যদি ডিটেইলছ খিনি চাই মানে across multiple fields বহুত ধৰণৰ কোৰ্স এভেইলেবল আছে। আপোনাৰ একদম নিজৰ পছন্দ মতে আপোনাৰ ৰেলেভেন্স মতে আপুনি কোৰ্স এটা বাছি পেলাই তাৰ পৰা কৰিব পাৰে। সো মই যদিও কৈ আছো যে বহুত কেইখন অল্টাৰনেটিভ আছে in my personal opinion swam is the best platform for carrying out MOOCs at present. ষ্টুডেন্টছৰ বেনিফিটছৰ ক্ষেত্ৰত এইটো কথা ডিসকাস কৰাই হ'ল যে যিবোৰ কোৰ্সত আমাৰ পাৰ্টিসিপেন্টছ এনৰোল কৰিব যদি সাফিসিয়েন্ট নাম্বাৰ অফ পাৰ্টিসিপেন্টছ হয় এটলিষ্ট above 10 পাৰ্টিসিপেন্টছ পাৰ কোৰ্স যদি হৈ যায় এনেকুৱা প্ৰকাৰৰ কোৰ্সৰ কাৰণে আমাৰ ফেকাল্টি মেম্বাৰৰ পৰা আমি এজন মেন্টৰো দিব চেষ্টা কৰিম যেই মেন্টৰজনে সেই সাবজেক্ট ৰিলেটেড অলপ এক্সপাৰ্টিজ থাকিব আৰু সেই মেন্টৰজনে পাৰ্টিসিপেন্টসকলক গাইড কৰিব থ্ৰু আউট দি কোৰ্স ডিউৰেশ্যন আৰু মেন্টৰশ্বিপ ডিউটি পাৰফৰ্ম কৰাৰ কাৰণেও কিছুমান ক্ৰাইটেৰিয়া আছে সেইবোৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিলে এনপিটেলৰ পৰা মেন্টৰশ্বিপৰ কাৰণেও এখন সাৰ্টিফিকেট লাভ কৰিব পাৰিব মেন্টৰজনে। থাৰ্ড পইণ্ট বেনিফিটছ ফৰ নন টিচিং ষ্টাফ। আমাৰ কলেজৰ যিসকল নন টিচিং ষ্টাফ আছে মই তেওঁলোককো ৰিকুৱেষ্ট কৰিম যে আপোনালোকেও কোৰ্সৰ যিখিনি অপশনছ এভেইলেবল আছে যিমান ক্যাটাগৰিজ অফ কোৰ্স আছে আপোনালোকে চাওক there are a lot of courses on office management, there are a lot of courses on computer skills, there are a lot of courses on English skills. তো আপোনালোকেও কিন্তু তাতে ভ্যালু ওৰিয়েন্টেড কোৰ্স নিশ্চয় পাব যদি আপোনালোকৰ মাজতো কোনোবা ইন্টাৰেস্টেড থাকে
মোক কাইণ্ডলি কণ্টেক্ট কৰিব, আই উইল অলৱেজ বি এভেইলেবল টু হেল্প ইউ। মই নিশ্চয় আপোনালোকক কোৰ্চটো কেনেকে এনৰোল কৰিব পাৰে বা কেনেকে কোৰ্চটো আপোনালোকে কৰি যাব পাৰে বা এটা চাৰ্টিফিকেট কেনেকে অবটেইন কৰিব পাৰে, মই নিশ্চয় এই ক্ষেত্ৰত যিমান দূৰ সম্ভৱ মই আপোনালোকক সহায় কৰি দিম। এতিয়া কেইখন ইম্পৰ্টেণ্ট ফিচাৰৰ বিষয়ত আমি জানি লওঁ ৰিগাৰ্ডিং দি SWAYAM NPTEL প্লেটফৰ্ম। আমি অলৰেডি ডিছকাছ কৰিলো, এনৰোল কৰিবৰ কাৰণে SWAYAMৰ এটা কোৰ্চত এনৰোল কৰিবৰ কাৰণে আমাৰ কোনো প্ৰকাৰৰ খৰচ কৰিব নালাগে। আমি গোটেইখিনি কোৰ্চ কৰিব পাৰো উইদাউট বিয়াৰিং এনি কষ্ট। কিন্তু যেতিয়া আমাৰ চাৰ্টিফিকেট লোৱাটো দৰকাৰ হ'ব, ইফ উই নিড এ চাৰ্টিফিকেট, তেতিয়াহ'লে আমি পৰীক্ষাৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিব আৰু আমি পৰীক্ষা এটা এপিয়াৰ কৰিব লাগিব, উইচ ইজ নৰ্মেলি অফ অনলাইন নেচাৰ। নৰ্মেলি অনলাইন নেচাৰ হয় কিছুমান বৰ ৰেয়াৰ টাইপৰ ছাবজেক্টৰ কাৰণে, যিবোৰৰ কাৰণে অনলাইন পৰীক্ষা পাতিব নোৱাৰি, সেইবিলাকৰ কাৰণে অফলাইন পৰীক্ষা পাতাৰ ব্যৱস্থা কৰে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। তো যিটো এক্সামিনেশ্যন চেণ্টাৰ হয় আমাৰ অসমত, আমাৰ কলেজৰ কাৰণে নিয়াৰেষ্ট এক্সামিনেশ্যন চেণ্টাৰ হ'ল গুৱাহাটী বৰঝাৰত এখন ডিজিটেল চেণ্টাৰ আছে, আপোনালোকে চবে বহুত মানুহে হয়তো গম পায়। তো এইখনহে আমাৰ NTA অথৰাইজড এক্সামিনেশ্যন চেণ্টাৰ। তো এক্সাম এপিয়াৰ কৰিবৰ কাৰণে আমি তাতে যাব লাগিব। 3 ঘণ্টাৰ এখন এক্সাম হয়, বৰ ইজি হয়। মই যিটো যোৱা ছেমিষ্টাৰ যিখন কোৰ্চ কৰিলো, মই কিন্তু ডিফিকাল্টি লেভেলটো কমেই পাইছো, বিৰাটে ল' ডিফিকাল্টি লেভেল পাইছো, কাৰণ 3 আৱাৰ্ছ ডিউৰেশ্যনৰ এক্সামত মই এৰাউণ্ড 1 আৱাৰ্ছত মোৰ এক্সাম কমপ্লিট কৰি মই ওলাই আহিছো, এণ্ড আই হেভ স্ক'ৰ্ড প্ৰিটি ৱেল ইন দি এক্সামিনেশ্যন। চ' ডিফিকাল্টি লৈও আপোনালোকে কনচাৰ্ণ ইমান নহ'ব, বৰ বেছি এটা ডিফিকাল্টি লেভেল নাই। কাৰণ SWAYAMে কোৰ্চটোও ডিজাইন এনেকে কৰে যাতে অন আ মাছিভ বেচিছ পিপল এনৰোল ইন দিছ, people learn from these courses and people obtain certificate successfully from these courses. So regarding the charges of appearing in the examination, 1000 rupees or পেমেন্ট এটা কৰিব লাগে। আৰু পেমেন্টটো কেনেকে কৰিব, এই পোৰ্টাল যিটো আছে SWAYAM পোৰ্টাল, এই SWAYAM পোৰ্টালতে আপোনালোকে এক্সামৰ কাৰণে যেতিয়া ৰেজিষ্টাৰ কৰিব, তাতে আপোনালোকে অনলাইনে পেমেন্টটো কৰিব লাগিব। ইয়াতে কলেজত বা লোকাল চেপ্টাৰত বা SPOC কোনো প্ৰকাৰৰ পইচাৰ লেনদেন নাই, ইয়াতে কোনো পইচা দিব নালাগে। ডাইৰেক্ট আপোনালোকে যেনেকে কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তাতে ফিজটো অনলাইনে পেমেন্ট কৰি দিয়ে, similar is the process, extremely easy process, you can pay through UPI also. যিখিনি আমাৰ SC/ST পাৰ্টিচিপেণ্ট থাকিব, তেওঁলোকৰ কাৰণে ফি ৱেইভাৰৰ এটা সুবিধা থাকে। তেওঁলোকে যেতিয়া পৰীক্ষাৰ কাৰণে ৰেজিষ্টাৰ কৰিব, তেতিয়া 1000 rupees এণ্টায়াৰলি ফিজ নালাগে, সেইটো ৱেইভ কৰি পেলাই 500 rupees ফিজ লাগে, অনলি ফৰ SC and ST ষ্টুডেণ্টছ। আৰু এই এণ্টায়াৰ SWAYAM এৰেঞ্জমেণ্টটো বা NPTEL লোকাল চেপ্টাৰটো কলেজত কণ্ডাক্ট কৰাৰ কাৰণে SPOC বা কোনো কোৰ্চৰ মেণ্টৰৰ বা কলেজৰ কিন্তু কোনো প্ৰকাৰৰ মনিটাৰী ইনচেন্টিভ এই ক্ষেত্ৰত নাথাকে। আপোনালোকে যদি যিটো কোৰ্চতে এনৰোল কৰিব বা আমাৰ ষ্টুডেণ্টছে বা ফেকাল্টি মেম্বাৰ্ছে যিটো কোৰ্চত এনৰোল কৰিব, আমাৰ কলেজৰ পৰা আমি কিছুমান সুবিধা সদায় দিব চেষ্টা কৰিম। যেনেকুৱা যিখিনি কোৰ্চ মেটেৰিয়েল আছে, আপোনালোকে আমাৰ কলেজৰ কম্পিউটাৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে সেই কোৰ্চ মেটেৰিয়েলছখিনি এক্সেছ কৰি নিজৰ কোৰ্চখিনি কমপ্লিট কৰিব পাৰিব। এটা ধুনীয়া এয়াৰ কণ্ডিশ্যন আমাৰ কম্পিউটাৰ লেবৰেটৰী আছে, উইথ ষ্টেট অফ দি আৰ্ট কম্পিউটাৰ্ছ, উইথ ষ্টেট অফ দি আৰ্ট অপাৰেটিং চিষ্টেমছ, সব বস্তু একদম নতুনকে লগোৱা গৈছে। যোৱা বছৰে এইটো বস্তু কৰা হ'ল। চ' দি কম্পিউটাৰ্ছ আৰ ৰেডি and they are waiting when our students and faculty members will utilize them to their fullest possible extent. So আপোনালোকে নিশ্চয় সেইটো বস্তু ইউজ কৰিব পাৰিব। নেক্সট, আমাৰ আগতেও যেনেকে ক'লো, আমাৰ কলেজৰ যিসকল ফেকাল্টি মেম্বাৰ্ছ আছে, ৰেলিভেণ্ট কোৰ্চৰ কাৰণে যদি সাফিচিয়েণ্ট নাম্বাৰ অফ পাৰ্টিচিপেণ্টছ হয় এই কোৰ্চখনত, আমি মেণ্টৰো এলট কৰি দিয়াৰ ব্যৱস্থা কৰিম। আৰু কোৰ্চ এনৰোল কৰা বা কোৰ্চ কণ্ডাক্ট কৰা বা কোৰ্চৰ এক্সাম দিয়াৰ কাৰণে যিখিনি টেকনিকেল ছাপোৰ্ট দৰকাৰ, সেই টেকনিকেল ছাপোৰ্টটো আমাৰ লোকেল চেপ্টাৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰি দিম। মই নিজে বৰ্তমান যিহেতুকে মই ছিংগল পইণ্ট অফ কণ্টেক্ট SPOC হৈ আছো NPTEL লোকেল চেপ্টাৰ, মই নিজে এই টেকনিকেল ছাপোৰ্টটো আপোনালোকক প্ৰভাইড কৰি দিম। আপোনালোকে চিম্পলি গুগলত যাব, ইয়াতে টাইপ কৰিব SWAYAM
swam.gov.in অকল স্বয়ং টাইপ কৰিলেও হ'ব। এই যে প্ৰথম আপোনালোকৰ যিটো লিংক আহিছে স্বয়ং চেন্ট্ৰেল, ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আমাৰ স্বয়মৰ হোম পেজটো খুলিলে। আপোনালোকে ইয়াতে টেব কেইটা যদি ক্লিক কৰি যায় আপোনালোকে গম পাব এবাউট স্বয়মৰ বিষয়ত আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। স্বয়মৰ নেশ্যনেল কোঅৰ্ডিনেটৰ বিষয়ত যিটো মই আলোচনা কৰিলো অলপ আগতে, ইয়াতে চাওক এই নেশ্যনেল কোঅৰ্ডিনেটৰ গোটেই কেইজনৰ ইয়াতে ডিটেইলছ প্ৰভাইড কৰা আছে। IIM বেংগালোৰ, ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি, AICT, NCERT, NPTEL আৰু UGC। ইয়াতে যদি যায় লোকাল চেপ্টাৰ্ছৰ টেবত, এইটো দেখা পাইছে, এইটো আমাৰ LC ID হয় 6892। চ' এইটো PB কলেজ, এইটো আমাৰ কলেজৰ এড্ৰেছ, SPOC নেম আৰু আমাৰ কোঅৰ্ডিনেটৰ হ'ল IIT খড়গপুৰ। এতিয়া PB কলেজ হাইপাৰ লিংকটোত যদি ক্লিক কৰোঁ আমি আৰু ফাৰ্দাৰ ডিটেইলছ ইয়াতে চাব পাৰিম। চাওক ইয়াতে চব ডিটেইলছ দিয়া থাকে। আমাৰ লাষ্ট ছেমিষ্টাৰৰ ডিটেইলছটো এতিয়ালৈকে NPTEL আপডেট কৰা নাই, মে বি ইন দি নিয়াৰ ফিউচাৰ তেওঁলোকে সোনকালে এইটো আপডেট কৰিব। তেতিয়া আপোনালোকে যোৱা ছেমিষ্টাৰৰ পাৰফৰ্মেন্সটো ইয়াতে চাব পাৰিব। নাও দ্য মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, আমি কোৰ্চেছখিনি চাওঁ। ইয়াতে অল কোৰ্চেছত আমি ক্লিক কৰিলোঁ। চাব কোৰ্চ কেটালগ বুলি বাওঁফালে লিখা আহিছে আৰু চব কোৰ্চবিলাক আমি সোঁফালে ইয়াতে দেখা পাই আছোঁ। চ' ইয়াতে আমি ফিল্টাৰ কৰি ল'ম। সব নেশ্যনেল কোঅৰ্ডিনেটৰ ইয়াতে অপশ্যন দিয়া আছে। আমি যিহেতুকে NPTELৰ কথা পাতি আছো, আমি NPTEL চিলেক্ট কৰিলো আৰু ইয়াতে তলত আপোনালোকে দেখা পাব কোৰ্চ কেটেগৰী দিয়া আছে। ইয়াতে আমি বিভিন্ন বস্তু চিলেক্ট কৰিব পাৰো, যেনেকে যদি কমাৰ্চৰ ষ্টুডেণ্ট হয় বা ফেকাল্টি মেম্বাৰ হয়, মেনেজমেণ্ট এণ্ড কমাৰ্চ যদি আমি চিলেক্ট কৰোঁ তেতিয়া কমাৰ্চ এণ্ড মেনেজমেণ্ট ৰিলেটেড যিবিলাক বিভিন্ন কোৰ্চ আছে, whether it is relating to accountancy or finance or management, এই কোৰ্চবিলাক আহি যাব। অলৰেডি এই কাৰেণ্ট ছেমিষ্টাৰত আমাৰ কিছুমান কমাৰ্চৰ ফেকাল্টি মেম্বাৰে অলৰেডি কিছুমান কোৰ্চত এনৰোল কৰিছে, and I sincerely hope যে in the near future many more faculty members from the college will enroll in the various types of courses. Humanities and arts যদি আমি সিলেক্ট কৰোঁ তেতিয়া আৰ্টছৰ ভেৰিয়াছ ডিচিপ্লিনছৰ ক্ষেত্ৰতো আমি বিভিন্ন প্ৰকাৰৰ কোৰ্চ দেখা পাম। কোৰ্চ যিবিলাক থাকিব এই প্লেটফৰ্মটোত আপোনালোকে চাব, নৰ্মেলি কোৰ্চেছৰ 3 প্ৰকাৰৰ ডিউৰেশ্যন থাকে। কিছুমান কোৰ্চ আছে 4 উইকছ ডিউৰেশ্যন, কিছুমান কোৰ্চ থাকিব 8 উইকছ ডিউৰেশ্যন, কিছুমান কোৰ্চ থাকিব 12 উইকছ ডিউৰেশ্যন, 6 মান্থছলৈকেও ডিউৰেশ্যন থকা কোৰ্চ এভেইলেবল থাকে। সাপোজ মই যদি এটা কোৰ্চ এতিয়া খোলো, সাপোজ কনজিউমাৰ সাইকোলজি, মই এই কোৰ্চটো যদি এতিয়া অপেন কৰোঁ আপোনালোকে চাব ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া থাকিব। কোৰ্চ কোঅৰ্ডিনেটৰ কোনে আপোনালোকে কোৰ্চটো পঢ়াব, কোৰ্চটোৰ লেংগুৱেজ কি আছে, ক্ৰেডিট পইণ্ট কিমান আছে, কোন ডেটৰ পৰা ষ্টাৰ্ট হ'ব, কোন ডেটত শেষ হ'ব, এনৰোলমেণ্ট কেতিয়া শেষ, ৰেজিষ্ট্ৰেশ্যন কেতিয়া শেষ, এক্সাম ডেট কেতিয়া, কোৰ্চটোৰ চিলেবাছ কি, এই কোৰ্চ লেআউটত কোৰ্চৰ চিলেবাছ কি। এপাৰ্ট ফ্ৰম দি ভিডিঅ' লেকচাৰ যদি আপোনালোকে কিবা কিতাপ ৰেফাৰ কৰিব বিচাৰে এই তলত বুকছ এণ্ড ৰেফাৰেঞ্চেছো দিয়া আছে। কোৰ্চ চাৰ্টিফিকেট পোৱাৰ ক্ৰাইটেৰিয়া কি, গোটেইখিনি বস্তু আপোনালোকে ইয়াতে চব ডিটেইলছ পাই যাব। আৰু যেতিয়া FDPৰ কাৰণে হ'ব কোৰ্চটো, ইয়াতে কোৰ্চৰ লগতে ইয়াতে লিখা থাকিব, চাব দিছ ইজ এন AICT এপ্ৰুভড FDP কোৰ্চ। চ' যিখিনি ফেকাল্টি মেম্বাৰে এলং উইথ দি কোৰ্চ চাৰ্টিফিকেট FDP চাৰ্টিফিকেটো বিচাৰিছে, তেওঁলোকে এনচিয়ৰ কৰিব কোৰ্চ এনৰোল কৰাৰ সময়ত যে দিছ কোৰ্চ অৰ দি কোৰ্চ দেট দে আৰ এপ্লাইং ফৰ qualifies as an FDP course, তেতিয়া তেওঁলোকৰ কাৰণে এটা এডিশনাল কোৱালিফিকেশ্যন হ'ব। তো কোৰ্চ এটা সাপোজ এইখন কোৰ্চ যদি কোনোবাই এনৰোল কৰিব বিচাৰে ইয়াতে জইন টেবটো ক্লিক কৰিব। জইন টেবটো ক্লিক কৰাৰ লগে লগে আপোনাৰ স্বয়ং প্লেটফৰ্মত ৰেজিষ্ট্ৰেশ্যন যিহেতুকে নাই বুলিয়ে মই ধৰিছোঁ, আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চাইন আপ নাও বাটনত গ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব।
যদি আপোনালোকে এনৰোল কৰিব বিচাৰে এই কোৰ্চটোত, আপোনালোকে এই জইন বাটনটো যেতিয়া এণ্টাৰ কৰিব, তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব লাগিব। তাৰে এটা চিষ্টেমেটিক প্ৰচিডিউৰ আছে। যদি আপোনালোকে মোক কণ্টেক্ট কৰে, মই নিশ্চয় আপোনালোকক সহায় কৰি দিম যে কোৰ্চ এটাত কেনেকে এনৰোল কৰিব লাগে, বা আপোনালোকে নিজে নিজৰ এনৰোলো কৰিব পাৰে। জাষ্ট অন স্ক্ৰীন ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি থাকিব। যেতিয়া আপোনালোকৰ কলেজ ৰিলেটেড কিবা ডিটেইলছ লাগিব, কলেজ ৰিলেটেড ডিটেইলছ দিব লগা দুটাই বস্তু থাকে। এটা হ'ল লোকেল চেপ্টাৰৰ ID বা লোকেল চেপ্টাৰৰ নেম। তো য'ত লোকেল চেপ্টাৰৰ নেম লিখিব লাগে, আপোনালোকে তাত 6892 বুলি যদি টাইপ কৰে, 6892 which is the local chapter ID, আপোনালোকৰ PB কলেজৰ নামটো ৰিফ্লেক্ট কৰিব। সেইটো আপোনালোকে লোকেল চেপ্টাৰ হিচাপতে চিলেক্ট কৰি ল'ব। পাৰ্টিচিপেণ্ট অফ এ লোকেল চেপ্টাৰ, এইটো য়েছ বুলি লিখিব। আৰু বাকী যিখিনি ডিটেইলছ লাগে, এই ডিটেইলছবোৰ আপোনালোকৰ নিজৰ নেম, ইমেইল, ডেট অফ বাৰ্থ, এইবোৰ ডিটেইলছ লাগে, সেইবোৰ ডিটেইলছ আপোনালোকে তাত প্ৰভাইড কৰিব পাৰিব। যদি তথাপিও কিবা অসুবিধা আপোনালোকে ফেচ কৰে, আই এম অলৱেজ ফ্ৰী ফৰ হেল্পিং ইউ ইন দিছ ৰিগাৰ্ড। চ' মোক আপোনালোকে ফ্ৰীলি কণ্টেক্ট কৰিব। মই আপোনালোকক এনৰোল কৰাৰ যিখিনি সম্ভৱ সুবিধা মই নিশ্চয় কৰি দিম। যোৱা জানুৱাৰী টু এপ্ৰিল 2025 যিখন NPTEL-ৰ ছেমিষ্টাৰ, সেইখন ছেমিষ্টাৰত আমাৰ কলেজৰ পৰা নিয়াৰ এবাউট 50 পাৰ্টিচিপেণ্টছে এনৰোল কৰিছিলে, both from faculty and students। তাৰে ভিতৰত মানে ইট ইজ এ কজ অফ কনচাৰ্ণ, আমাৰ এক্সামৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু অকল 2জন ফেকাল্টি মেম্বাৰ আৰু 2জন ষ্টুডেণ্ট। ইমান কেইজন এনৰোল হোৱাৰ পিছতো আমাৰ অকল 4জনে এক্সামৰ কাৰণে ৰেজিষ্টাৰ কৰিছে। তাতে আনফৰ্চুনেটলি কিছুমান আনফৰ্চুন ইভেণ্টছৰ কাৰণে অকল এজন ফেকাল্টি মেম্বাৰ আৰু 2জন ষ্টুডেণ্টে পৰীক্ষাটো এপিয়াৰ কৰিব পাৰিছে। তাৰে ভিতৰত এজন ষ্টুডেণ্টে কোৱালিফাই কৰিব পৰা নাই, আৰু এজন ষ্টুডেণ্টে কোৱালিফাই কৰিছে, আৰু টিচাৰজন কোৱালিফাই কৰিছে। So this was the performance during the last semester of NPTEL from our college. So I sincerely hope that in the near future, with the coordinated efforts of all the faculty members and students, আমাৰ কলেজৰ পাৰফৰ্মেঞ্চটো আৰু ভাল হ'ব। এই ক্ষেত্ৰত মই আপোনালোকক চাৰ্টিফিকেটৰ চেম্পল দেখাম বুলি কৈছিলোঁ। আমাৰ কলেজৰ ষ্টুডেণ্টে বা আমাৰ কলেজৰ ফেকাল্টি মেম্বাৰে কি চাৰ্টিফিকেট অবটেইন কৰিছে, সেইটোৱে চেম্পল মই আপোনালোকক দেখাবৰ কাৰণে ৰিজাৰ্ভ কৰিছোঁ। চ' এইখন চাব, এইখন আমাৰ ষ্টুডেণ্ট BCom 6th ছেমিষ্টাৰৰ মুক্তাৰ হুছেইন খান। তেওঁ এখন কোৰ্চ এনৰোল কৰিছিলে, এনহেন্সিং ছফ্ট স্কিলছ এণ্ড পাৰ্চনেলিটি। এইখন কোৰ্চ তেওঁ এক্সাম দি পেলাই কোৱালিফাই কৰিছে, আৰু মুক্তাৰ হুছেইন খান আমাৰ কলেজৰ ফালৰ পৰা প্ৰথম ষ্টুডেণ্ট যোনে এখন MOOCs কোৰ্চ কমপ্লিট কৰি, তেওঁ নেশ্যনেল লেভেল এটা প্লেটফৰ্মত MOOCs কোৰ্চ কমপ্লিট কৰি তাৰ চাৰ্টিফিকেট আনিব সক্ষম হৈছে। So I want to congratulate Mukhtar once again. Thank you for your initiative and thank you for your interest. আমি আশা কৰিছোঁ আমাৰ ষ্টুডেণ্টসকলৰ ভিতৰত তোমাৰ নিচিনা ৰিয়েলাইজেশ্যন আৰু তোমাৰ নিচিনা সাহসটো থাকে, যাতে এইবিলাক বস্তু তেওঁলোকে এক্সপ্ল'ৰ কৰে আৰু নিজৰ স্কিলখিনি বৃদ্ধি কৰে। আপোনালোকে চাৰ্টিফিকেটখন যদি চাই, ইয়াতে চাওক, স্কিল ইণ্ডিয়াৰ এণ্ডৰ্ছমেণ্ট আছে, SWAMৰটো এণ্ডৰ্ছমেণ্ট থাকিবই, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি কানপুৰ, তেওঁলোক কোঅৰ্ডিনেটিং ইনষ্টিটিউট, তেওঁলোকৰ এণ্ডৰ্ছমেণ্ট আছে। IIT কানপুৰৰ চেয়াৰমেন অফ চেণ্টাৰ ফৰ কণ্টিনিউইং এডুকেশ্যনে ইয়াত এণ্ডৰ্ছ কৰিছে। NPTEL কোঅৰ্ডিনেটৰ ফ্ৰম IIT কানপুৰ এণ্ডৰ্ছ কৰিছে। আপোনালোকে ইয়াতে দেখা পাইছে, টোটাল নাম্বাৰ অফ কেণ্ডিডেট চাৰ্টিফাইড ইন দিছ কোৰ্চ 11,344। এই যিখন কোৰ্চ, দিছ ইজ এ ভেৰি পপুলাৰ কোৰ্চ। যোৱা ছেমিষ্টাৰত মোৰ দেন 1 লাখ ষ্টুডেণ্টছ এইটো কোৰ্চত এনৰোল কৰিছিলে। তাৰে ভিতৰত অকল কোৱালিফাই কৰিছে পৰীক্ষা দি 11,344জন ষ্টুডেণ্ট। তাৰে ভিতৰত আমাৰ মুক্তাৰ হুছেইন খান এজন ষ্টুডেণ্ট। চ' উই শুড ৰিয়েলি কংগ্ৰেচুলেট হিম, এণ্ড all our students should be motivated to obtain these kinds of certificates for them as well as for the
কলেজ। ফেকাল্টি মেম্বাৰৰ ভিতৰত মই সক্ষম হৈছো এটা চাৰ্টিফিকেট অবটেইন কৰিব। চ' মই FDPৰ কাৰণেও এপ্লাই কৰিছিলো। চ' FDPৰো চাৰ্টিফিকেট আছে। এইটো হ'ল এক্সাম কোৱালিফাইং চাৰ্টিফিকেট। মোৰ কোৰ্চখনত অল অভাৰ ইণ্ডিয়া অকল 772 পাৰ্টিচিপেণ্টছ আছিলে, যিহঁতে পৰীক্ষাৰ কাৰণে ৰেজিষ্টাৰ কৰি পৰীক্ষা দি পেলাই পাছ কৰিছে। তো মই এখন চাৰ্টিফিকেট অবটেইন কৰিছো। চ' চিমিলাৰ টাইপ অফ এণ্ডৰ্ছমেণ্টছ এইখন চাৰ্টিফিকেটও দেখা পাব। মোৰ ক্ষেত্ৰত কোঅৰ্ডিনেটিং ইনষ্টিটিউট আছিলে IIT বম্বে। কি ৰোল নাম্বাৰ, এই চাৰ্টিফিকেট থ্ৰু QR কোড, দিছ ইজ ভেৰিফাইবল, আপোনালোকে দেখাই পাই আছে। Funded by Ministry of Education, Government of India. So this was my course qualifying certificate. আৰু এখন মই চাৰ্টিফিকেট লাভ কৰিছো এই সেম কোৰ্স কৰি। এই চাৰ্টিফিকেটৰ কাৰণে মই এক্সট্ৰা একো কৰিব লগা হোৱা নাই। So this is the certificate of FDP, Faculty Development Program, NPTEL AICTE Faculty Development Program Fund। এইটোতো আপোনাৰ Ministry of Education, Government of India এন্ডোর্সমেন্ট পাব, AICTE এন্ডোর্সমেন্ট পাই যাব। নেশনাল কোঅর্ডিনেটৰ IIT মাদ্ৰাছৰ আপনি মানে IIT মাদ্ৰাছ হ'ল NPTELৰ নেশনাল মানে যিমান IIT আছে NPTEL প্লেটফৰ্মটো তাক লিড কৰে IIT মাদ্ৰাছ। আৰু এই IIT মাদ্ৰাছৰ যিজন NPTEL কোঅৰ্ডিনেটৰ তেওঁৰ এন্ডোৰ্সমেন্ট ইয়াতে আছে। ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে মন কৰিবলৈ, আপোনালোকে চাব তলৰ পিনে লিখা আছে the candidate has studied the above course through MOOCs mode, has submitted online assignments and passed proctored exams. This certificate is therefore acceptable for promotions under CAS as per AICTE notifications dated 16 November 2023, similar to other refresher orientation courses. So ইয়াতে আসলে মই এইটো বস্তু লৈ বহুতখিনি ডিপ ৰিসাৰ্চ কৰিব চেষ্টা কৰিছো। এটা যে মোৰ প্ৰথমতে মনত ডাউট আছিলে যে promotions as per CAS as per AICTE notification এ লিখিছে, as per UGC notification তো লিখা নাই, বা as per DHE notification তো লিখা নাই। তো এইটো মোৰ ডাউট হ'ল। মই বিভিন্ন মানুহৰ লগত কথা পাতিলো, তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানুহৰ লগত কথা পাতাৰ পিছত মই এখন ডকুমেন্ট বিচাৰি পালো, যেটো আপোনালোকেও জানে ডকুমেন্টৰ বিষয়ত। এই ডকুমেন্টটো হ'ল DHE CAS গাইডলাইন্স, যেটো লেটেষ্ট আমাৰ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ Career Advancement Scheme or Guidelines dated 18 November 23। ইয়াতে যদি আপোনালোকে দেখে প্ৰমোশনৰ যেটো ক্ৰাইটেৰিয়া দিয়া আছে various category wise, যেনেকে assistant professor level 10 to assistant professor senior scale level 11, মানে একদম starting level যেটো। ইয়াতে আপোনালোকে চাব এই যে নাম্বার C category must complete a course or program from any of one of the following categories। ইয়াতে 3 নম্বৰ পইণ্টটো চাব any one of the following MOOCs course with e-certification or development of e-contents in four quadrants or MOOCs course during the assessment period। মানে during আপনার assessment period যদি আপনি এটা MOOCs course কৰিছে with e-certification, you are eligible for the marks under this criteria। so এটো এটা আপনার important criteria আছে। next scale to চাব assistant professor senior scale level 11 to assistant professor selection grade, that is level 12। এই ক্ষেত্ৰৰ যিখিনি আমাৰ কলেজত ফেকাল্টি মেম্বাৰ আছে, যদি আছে কোনোবাই, তেওঁলোকৰ ক্ষেত্ৰতো চাব MOOCs course in the relevant subject with e-certification। তো এই ক্ষেত্ৰতো this is relevant। আৰু এখন যেটো লেভেল assistant professor level 12 to associate professor level 13A, এই ক্ষেত্ৰতেও আপোনালোকে চাব completed one MOOCs course with e-certification, contribution towards the conduct of a MOOCs course during the period of assessment। নিজে MOOCs বনোৱা এটা বেলেগ বস্তু আৰু নিজে এটা MOOCs কোর্স কৰি সার্টিফিকেট অবটেইন কৰা এটা বেলেগ বস্তু। তো আমি আজি ডিসকাশন কৰি আছো রিগার্ডিং আমি নিজে কোর্সত এনরোল হৈ কোর্স কৰি এটা সার্টিফিকেশন অবটেইন কৰে।
সো যদি আপোনালোকে আমাৰ যিকোনো ফেকাল্টি মেম্বাৰে যদি এটা মুক্স কোৰ্চ কৰি পেলাই চাৰ্টিফিকেট গ্ৰহণ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো ক্ৰাইটেৰিয়াতে আপোনালোকে নাথাকক কিয়, আপোনালোকক নিশ্চয় দিছ উইল প্ৰভাইড some kind of a benefit with regard to cash. আৰু আমাৰ লোকেল চেপ্টাৰ এচিভমেণ্টৰ লগত মই চিনচিয়াৰলি এইটো কথাও হাইলাইট কৰিব খুজিছো যে আমাক এইটো ক্ষেত্ৰত বহুতে সহায়ো কৰিছে আমাৰ কলেজৰ ফালৰ পৰা। যেনেকে আমাৰ যিখন কোৰ্চ আমি মানে ষ্টুডেণ্টছ এনৰোল কৰিছিলো, এনহেন্সিং ছফ্ট স্কিলছ এণ্ড পাৰ্চনেলিটি, আমাৰ যিজন ষ্টুডেণ্ট কোৱালিফাই কৰিছে কোৰ্চটোত, এইখন কোৰ্চৰ কাৰণে মেণ্টৰ আছিলে মিছ বিশাখা চেতিয়া ফ্ৰম ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্ট। তেওঁ কিন্তু ডিউৰিং দি এণ্টায়াৰ কোৰ্চ ডিউৰেশ্যন খুব চিনচিয়াৰলি নিজৰ ডিউটিটো পালন কৰিছে, আমাৰ এনৰোল ষ্টুডেণ্টছখিনিক গাইড কৰিছে। টাইম টু টাইম আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে স্বয়ম এনৰোল ষ্টুডেণ্টছ এণ্ড ফেকাল্টি মেম্বাৰ্ছৰ, তাতে টাইম টু টাইম প্ৰপাৰ গাইডেন্স তেওঁ দিছে। আনফৰ্চুনেটলি তেওঁ নিজে পৰীক্ষাটো এপিয়াৰ কৰিব পৰা নাই, তেওঁ নিজেও এনৰোল কৰিছিলে বিশাখা মেডামে, আৰু আমাৰ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ বৰ বেছি এটা এট্ৰেক্টিভ নোহোৱা কাৰণতে তেওঁ মেণ্টৰশ্বিপ চাৰ্টিফিকেটটো আনফৰ্চুনেটলি নাপালে, আৰু নিজৰ কোৰ্চৰ চাৰ্টিফিকেটটোও তেওঁ অবটেইন কৰিব নোৱাৰিলে। কিন্তু কোৰ্চটো কিন্তু তেওঁ কৰিছে, সেই ছেম কোৰ্চটোৱে এনহেন্সিং ছফ্ট স্কিলছ এণ্ড পাৰ্চনেলিটি, কিন্তু আনফৰ্চুনেটলি ডিউ টু আনফৰ্চুন চাৰ্কামষ্টেঞ্চেছ তেওঁ চাৰ্টিফিকেটটো অবটেইন কৰিব নোৱাৰিলে। ৰিগাৰ্ডলেছ তেওঁ যথেষ্ট আমাক সহায় কৰিছে এইটো ক্ষেত্ৰত, এণ্ড from NPTEL local chapter I look forward that Vishakha and like Vishakha, other faculty members will also come forward as mentors for various types of courses that the different participants enroll into. Next, I would like to thank our IQAC coordinator, Dr. Gopal Chandra Burman sir. তেওঁ এই লোকাল চেপ্টাৰ বনোৱা বা লোকাল চেপ্টাৰ কণ্ডাক্ট কৰা সময়খিনিত বিভিন্ন ছাজেশ্যনছ মই তেওঁৰ পৰা পাইছো, বহুত সাহসো পাইছো, তেওঁ গাইড কৰিছে মোক এইটো ক্ষেত্ৰত। চ' তেওঁকো মই থেংক ইউ দিছো আমাৰ এই যোৱা ছেমিষ্টাৰ পাৰফৰ্মেঞ্চৰ কাৰণে, আৰু তাৰ লগতে আশা কৰিছো যে অহা ছেমিষ্টাৰতো তেওঁ আমাক একেদৰে গাইড কৰি থাকিব। এণ্ড লাষ্ট এণ্ড most importantly, I would like to express my thanks for our principal, Dr. Kallan Das sir. He is the main pillar of the digital education initiative in our college. তেওঁ যথেষ্ট ৰূপে মটিভেট কৰিছে, যথেষ্ট ৰূপে এনকাৰেজ কৰিছে, আৰু তাতকেও বেছি যথেষ্ট ৰূপে আমাক ছাপোৰ্ট কৰিছে। মই যেতিয়াই তেওঁৰ তাত যিটো প্ৰপ'জেল লৈ গৈছো যে ছাৰ লোকেল চেপ্টাৰ বনাম, লোকেল চেপ্টাৰত এইটো এনেকে কৰিম, ষ্টুডেণ্টছ এনৰোল কৰিম, এতিয়া অৰ্গেনাইজ কৰিম এৱেৰনেছ প্ৰগ্ৰেম, তেওঁ কেতিয়াও মোক বাধা দিয়া নাই, সদায় এনকাৰেজ কৰিছে। মই যিবোৰ প্ৰব্লেম লৈ তেওঁৰ তাত গৈছো, সদায় মোক প্ৰব্লেমটোৰ এটা ভাল সলিউশ্যন অফাৰ কৰিছে। চ' আই এম থেংকফুল টু ইউ ফৰ দেট ছাৰ, আৰু আশা কৰিছো আপুনিও ছাৰ, লাইক অল দি ফেকাল্টি মেম্বাৰ্ছ, আপুনিও মোক অহা ছেমিষ্টাৰটোত সহায় কৰিব ফৰ proper conduct of our local chapter. So with that, I would like to wrap up this presentation. But last thing before that, enrollment process to মই বুজালো, মোৰ কন্টেক্ট ডিটেইলছো ইয়াতে দিয়া আছে, মোৰ ইমেইল আইডি, মোক কল কৰিব হলে মোৰ কলিং নাম্বাৰ, আৰু যদি মোক হোৱাটছএপ কৰিব বিচাৰিছে এইটো মোৰ হোৱাটছএপ নাম্বাৰ। চ' আপোনালোকে এট এনি পইণ্ট অফ টাইম 24/7 স্বয়ম ৰিলেটেড কিবা আপোনালোকৰ ইনফৰমেশ্যন লাগে, এনৰোলমেণ্ট, এক্সাম ৰেজিষ্ট্ৰেশ্যন, কোৰ্চ ৰিলেটেড যি প্ৰকাৰৰ আপোনালোকৰ কুৱেৰি আছে, প্লিজ ফিল ফ্ৰী টু কণ্টেক্ট মি। মই যিমান দূৰ সম্ভৱ আপোনালোকক এই ক্ষেত্ৰত এছিষ্ট কৰি দিম। So with that, I would like to end this session. Thank you.